হেল্ল' বন্ধুসকল, আজি আমি হলিউডৰ 2015 চনতে ৰিলিজ হোৱা লবষ্টাৰ নামৰ এখন মুভিক এক্সপ্লেইন কৰিম। এই ফিল্মখনৰ কনচেপ্টটো বহুত বেলেগ আৰু এনেকুৱা কাহিনী হয়তো আজিলৈকে আপোনালোকে কেতিয়াও শুনা পোৱা নাই। এই ফিল্মখনত এটি অদ্ভুত ধৰণৰ সমাজক দেখুওৱা হৈছে, যিটো সমাজত কোনেও ছিংগেল থাকিব নোৱাৰে। আৰু ইয়াত আপোনাক 45 দিনলৈ সময় দিয়া হ'ব যদিহে আপুনি ছিংগেল, আৰু এই 45 দিনৰ ভিতৰতে আপুনি নিজৰ পাৰ্টনাৰ বাছি ল'ব লাগিব। আৰু যদিহে আপুনি এনেকুৱা কৰিব নোৱাৰে তেতিয়াহ'লে 45 দিনৰ পিছত আপোনাক জন্তুলৈ ৰূপান্তৰিত কৰি দিয়া হ'ব। আৰু এই গোটেই ফিল্মখনতে ডেভিড নামৰ এজন লোকক দেখুওৱা হৈছে, যিজনে এই 45 দিনৰ ভিতৰত নিজৰ পাৰ্টনাৰ বিচাৰি পায়নে নাই, ইয়াৰ উপৰি তেওঁ কি কৰিবলগীয়া হয় ইয়াত আপোনালোকে চাবলৈ পাব। মই নিজে এই ফিল্মখনৰ কাহিনীটো বহুত ইণ্টাৰেষ্টিং যেন পালোঁ, আৰু সেইবাবে আজি মই এইখন এক্সপ্লেইন কৰি আছোঁ। চ' কাহিনী এক্সপ্লেইন প্ৰেজেণ্ট হলিউড মুভি লবষ্টাৰ। এই মুভিখনৰ আৰম্ভণি হয় আমাৰ ডেভিড দাদাৰে পৰা। দেখুওৱা হয় যে ডেভিডৰ পত্নীয়ে তাক ডিভৰ্চ দিছে, আৰু সেইবাবে এতিয়া আমাৰ ডেভিড দাদাও ছিংগেল হৈ পৰিছে। কিন্তু এই সমাজখনত ছিংগেল লোকৰ বাবে কোনো ঠাই নাই। সেইবাবে তাক এখন হোটেললৈ লৈ যোৱা হয়, যিখন হোটেলত তাৰ দৰে বহুতো ছিংগেল লোক আছে। হয়তো বহুতে এতিয়ালৈকে বিয়া পতা নাই, অথবা বহুতৰে ডিভৰ্চ হৈছে। ইয়াৰ উপৰি বহুতো লোকৰ পাৰ্টনাৰ ঢুকাইছে, আৰু সেইবাবে সিহঁত এতিয়া ছিংগেল হৈ পৰিছে। সিহঁতক মুঠতে 45 দিন সময় দিয়া হয়, আৰু সেই 45 দিনৰ ভিতৰতে সিহঁতৰ নিজৰ পাৰ্টনাৰ বিচাৰিব লাগে। কিন্তু ইয়াত এটা চৰ্ত আছে যে আপোনাৰ পাৰ্টনাৰজনৰ তাত এনেকুৱা এটা বস্তু থাকিব লাগিব যিটো আপোনাৰ লগত মিলে। আৰু যদিহে আপুনি এনেকুৱা কৰিব নোৱাৰে তেতিয়াহ'লে 46 নম্বৰ দিনাখন আপোনাক হোটেলৰে এটা ৰুমলৈ লৈ যোৱা হ'ব, আৰু সেই ৰুমটোত লৈ যোৱাৰ পিছতে আপোনাক জন্তুলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। দেখুওৱা হয় যে এই গোটেই হোটেলখন অলিভিয়া নামৰ এগৰাকী মহিলাই চলাই আছে, লগতে তেওঁৰ হাজবেণ্ডো আছে। যেতিয়া ডেভিড এই হোটেলখনলৈ আহে তেতিয়া অলিভিয়া তাৰ ওচৰলৈ আহে। অলিভিয়াই কয়, যদিহে তুমি পাৰ্টনাৰ বিচাৰি নোপোৱা তেতিয়াহ'লে তুমি কোনটো জন্তুলৈ ৰূপান্তৰিত হ'ব বিচাৰিবা। তেতিয়া আমাৰ ডেভিড দাদাই কয় যে লবষ্টাৰ। যদিহে মই পাৰ্টনাৰ বিচাৰি নাপাওঁ তেতিয়াহ'লে আপোনালোকে মোক লবষ্টাৰলৈ পৰিৱৰ্তন কৰি দিব। আচলতে লবষ্টাৰ হোৱাৰ এটা কাৰণ আছিলে, কিয়নো লবষ্টাৰবোৰ প্ৰায় 100 বছৰলৈকে জীয়াই থাকে, আৰু এই লবষ্টাৰবোৰ সাগৰত থাকে, যিটো সাগৰত থকাৰ ইচ্ছা ডেভিডৰ আগৰ পৰাই আছিলে। দেখুওৱা হয় যে ডেভিডৰ লগত এটা কুকুৰো আছে, কিন্তু সেইটো কুকুৰ নাছিলে, বৰঞ্চ ডেভিডৰ দাদাই আছিলে। আচলতে ডেভিডৰ দাদাও ইয়ালৈ আহিছিলে নিজৰ পাৰ্টনাৰ বিচাৰিবলৈ, কিন্তু সি পাৰ্টনাৰ বিচাৰি নাপায়, যাৰ ফলত ডেভিডৰ দাদাৰ এই অৱস্থা হৈ পৰে। ইয়াৰ উপৰি ডেভিডে কয় যে মোৰ মাক মোৰ দেউতাই এৰি থৈ গৈছিল, যাৰ পিছত মোৰ মাও ইয়ালৈ আহিছিলে, কিন্তু মায়ে ইয়াত পাৰ্টনাৰ বিচাৰি নাপালে, আৰু সেইবাবে তেওঁক ৱল্ফ বনাই দিয়া হ'ল, আৰু তেওঁ এতিয়া এখন জংঘলত আছে। এই হোটেলখনৰে নিজৰে কিছুমান নিয়ম আছে, ইয়াত আপোনালোকে নিজেই নিজকে চুব নোৱাৰে, বুজিটো পাইছেই। ইয়াৰ উপৰি ইয়াত মেইডো আছে, আৰু এই মেইডবোৰে মানুহৰ ৰুমৰ ভিতৰত সোমাই পৰে, আৰু সিহঁতে মানুহৰ লগত ফ'ৰ্চফুলি ইণ্টিমেট কৰে, যাতে এই মানুহকেইজনৰ ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্টটো কমি নাযায় আৰু সিহঁতে পাৰ্টনাৰ বিচাৰি থাকে। দেখুওৱা হয় যে এই হোটেলখনৰ পৰাই বহুতো লোকে পলাইছিলেও, যিসকলে 45 দিনলৈকে পাৰ্টনাৰ বিচাৰি পোৱা নাছিল, আৰু সিহঁতে কেতিয়াও জন্তুলৈ পৰিৱৰ্তন হ'ব বিচৰা নাছিলে। সেইবাবে সিহঁত পলাই ওচৰৰে এখন জংঘললৈ গৈছিল। সিহঁতৰ সেই গ্ৰুপটোক লনাৰ গ্ৰুপ বুলি কোৱা হৈছিলে। দেখুওৱা হয় যে অলিভিয়াই এটি হাণ্টিং কম্পিটিশ্যন পাতে। সেই ছিংগেল লোকসকলে সেই জংঘলখনলৈ যায়, আৰু তাত গৈ সেই লনা গ্ৰুপৰ লোকসকলক স্বীকাৰ কৰে। যোনে যিমান লনা গ্ৰুপৰ মানুহক হত্যা কৰিব পাৰিব সিমানে তেওঁৰ দিন বাঢ়ি যাব, অৰ্থাৎ যদিহে আপুনি 3জন লোকক স্বীকাৰ কৰে তেতিয়াহ'লে আপোনাৰ আৰু 3 দিন বাঢ়ি যাব। এই হোটেলখনৰ অহাৰ পিছতে এছলি নামৰ এজনী ছোৱালীয়ে ডেভিডক প্ৰপ'জ কৰে, কিন্তু ডেভিডে তেতিয়া একো ৰেছপন্স নিদিয়ে। তেতিয়া এছলিয়ে কয় যে যদিহে মই ইয়াত পাৰ্টনাৰ বিচাৰি নাপাওঁ তেতিয়াহ'লে মই ছুচাইড কৰিম, কিয়নো মই কেতিয়াও জন্তুলৈ ৰূপান্তৰিত হ'ব নিবিচাৰোঁ। কিন্তু এয়া শুনাৰ পিছতো ডেভিডে একো ৰেছপন্স নকৰে। তাৰপিছতে দেখুওৱা হয় যে ডেভিডে আন 2জন লোকৰ লগত বহি আছে। সেই 2জন লোকৰ নাম আছিল ৰবাৰ্ট আৰু জন। তেতিয়া জনে কৈ আছিলে যে পাৰ্টনাৰ বিচাৰিব লাগিব, তাৰ বাবে যি কৰিব লাগে মই কৰিম। তেতিয়া দেখুওৱা হয় যে জনে এজনী ছোৱালীক দেখা পায়, যিজনী ছোৱালী নাকৰ পৰা তেজ ওলায়, কিয়নো তাইৰ এটা বেমাৰ আছে। তেতিয়া জনে নিজৰ নাকতে মাৰে, আৰু তেতিয়া নাকৰ পৰা তাৰ তেজ ওলাবলৈ ধৰে, আৰু তাৰপিছতে সি সেই ছোৱালীজনীৰ ওচৰলৈ যাই প্ৰপ'জ কৰে। তেতিয়া সেই ছোৱালীজনী ভাবে যে তাৰো হয়তো এই একেটাই বেমাৰে আছে, আৰু সেইবাবে তাই য়েছ দি দিয়ে। তাৰপিছতে অলিভিয়াই সিহঁতক কাপল বুলি ঘোষণা কৰে, কিয়নো সিহঁতৰ এটা বস্তু মিলি আছে, আৰু এনেকৈ সিহঁতে বিয়াও পাতে, আৰু সিহঁত এতিয়া ছিংগেলো নহয়। কিন্তু জনৰ সঁচাকৈ তেজ ওলোৱাই নাছিল, বৰঞ্চ সি অভিনয় কৰি আছিল। সি কেতিয়াবা কেচাপ অৰ্থাৎ টমেটো চচ নিজৰ চাৰ্টত লগাই, ইয়াৰ উপৰি নিজৰ নাকৰ ওচৰত লগাই দিয়ে, আৰু সেই ছোৱালীজনীয়ে এয়া সঁচা বুলি ভাবে। আনফালে দেখুওৱা হয় যে এতিয়াও আমাৰ ডেভিড দাদা ছিংগেল হৈ আছে। সি এঞ্জেলিকা নামৰ এজনী ছোৱালীক বিচাৰি পায়, যিজনী ছোৱালীক সি প্ৰপ'জ কৰে, কিন্তু সেই ছোৱালীজনী একেবাৰে ইম'শ্যনলেছ আছিলে। সেইবাবে তাই কয় যে মই কেইদিনমান অপেক্ষা কৰিম আৰু তোমাৰ লগত অলপমান ডেট কৰিম। কেইদিনমান পিছতে এঞ্জেলিকাই তাৰ ওচৰতে মৰাৰ অভিনয় কৰে,
কিন্তু আমাৰ ডেভিড দাদাই তেতিয়া একো ৰিয়েক্ট নকৰে। তেতিয়া এঞ্জেলিকাই ভাবে যে সিও তাইৰ নিচিনাই হয় আৰু তেতিয়া এঞ্জেলিকাই তাক য়েছ দি দিয়ে আৰু তাৰপিছতে অলিভিয়াই আকৌ ডেভিড আৰু এঞ্জেলিকাক কাপল বুলি ঘোষণা কৰে। কিন্তু এতিয়াও এঞ্জেলিকাৰ অলপমান সন্দেহ হৈ আছিলে। সেইবাবে তাই এটি প্লেন বনায়। তাই ডেভিডৰ সেই কুকুৰটোকে মাৰি পেলায়। কিন্তু ডেভিডৰ সেই কুকুৰটো আচলতে কুকুৰ নাছিলে, বৰঞ্চ তাৰ দাদা আছিলে। সেইবাবে সি বহুত কান্দে। তেতিয়া এঞ্জেলিকাই গম পায় যে ডেভিড তাইৰ দৰে নহয়। তেতিয়া এঞ্জেলিকাই গম পায় যে ডেভিডে তাইক মিছা কথা কৈছে। সেইবাবে এঞ্জেলিকাই অলিভিয়াৰ ওচৰলৈ গৈ এই কথাটো ক'ব বিচাৰে। কিন্তু তেতিয়াই সেই মেইডজনী ডেভিডৰ ওচৰলৈ আহি যায়। তেতিয়া ডেভিড আৰু সেই মেইডজনীয়ে মিলি এঞ্জেলিকাক বেহুচ কৰি পেলায় আৰু তাৰপিছতে সিহঁত দুয়ো মিলি এঞ্জেলিকাক সেই ৰুমটোলৈ লৈ যায় য'ত মানুহক জন্তুলৈ ৰূপান্তৰিত কৰি দিয়া হয়। তাৰপিছতে তাইক এটি জন্তুলৈ ৰূপান্তৰিত কৰি দিয়ে। কিন্তু এতিয়া আমাৰ ডেভিড দাদাই পলাবই লাগিব, কিয়নো সি এনেকুৱা নকৰিলে তাকো মানুহে শাস্তি দিব। সি পলাই সি জংঘলখনলৈ গুচি যায়। তাত গৈ সি লনাৰ গ্ৰুপটোক দেখা পায়। তেতিয়া সিও সেই লনাৰ গ্ৰুপত জইন হয়। কিন্তু তেতিয়া সেই লনাৰ গ্ৰুপৰ লিডাৰজনীৰ নাম আছিল লিয়া। তেতিয়া লিয়াই কয় যে এই গ্ৰুপটোত জইন হ'বলৈ তুমি কিছুমান চৰ্ত মানিব লাগিব। তাই কয় যে তুমি ইয়াত পাৰ্টনাৰ বনাব নোৱাৰিবা, কাৰো লগত তুমি ইণ্টিমেট হ'ব নোৱাৰিবা, ইয়াৰ উপৰি তুমি এইবোৰ কথা ভাবিবই নোৱাৰিবা, আৰু যদিহে এনেকুৱা কৰা তেতিয়াহ'লে তোমাক শাস্তি দিয়া হ'ব। এই গ্ৰুপটোৰ লিডাৰ লিয়াই ভালপোৱা ইয়াৰ উপৰি প্ৰেমৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নাৰাখিছিলে। তাই কয় যে ভালপোৱা আৰু প্ৰেম এইবোৰ কেৱল অভিনয় হয়। ইয়াৰ উপৰি যদিহে আমি বিপদত পৰোঁ তেতিয়াহ'লে আমি নিজৰ পাৰ্টনাৰক বচোৱাৰ আগতে আমি নিজেই সেই ঠাইখনৰ পৰা পলাই যাওঁ, কিয়নো সকলোৱে নিজৰ প্ৰাণৰে চিন্তা কৰে। দেখুওৱা হয় যে আমাৰ ডেভিড দাদাই তাত ৰিচেলছ নামৰ এজনী ছোৱালীক লগ পায়। ৰিচেলে নিজৰ চকুৰে কম দেখা পায় আৰু একেটা বেমাৰ আমাৰ ডেভিড দাদাৰো আছিলে। আচলতে ডেভিডো চকুৰে কম দেখা পাইছিলে। তেতিয়া সিহঁতৰ ফ্ৰেণ্ডশ্বিপ হৈ গৈছিল। কিন্তু সিহঁতে এজনে আনজনক পাৰ্টনাৰ বনাব নোৱাৰে, কিয়নো ইয়াত এনেকুৱা সিহঁতে একো কৰিব নোৱাৰিব। আৰু আনফালে দেখুওৱা হয় যে সেই হোটেলৰ মেইডজনীয়ে লিয়াৰ ওচৰলৈ আহিছে, কিয়নো তাইও এই গ্ৰুপটোত জইন হ'ব বিচাৰে। আচলতে সেই মেইডজনীয়ে নিজৰ হাজবেণ্ডক ডিভৰ্চ দিব বিচাৰে। কিন্তু এনেকুৱা কৰাৰ পিছত তাই ছিংগেল হৈ পৰিব আৰু ছিংগেল হৈ তাই সেই হোটেলখনলৈ যাব লাগিব, যিটো তাই কেতিয়াও নিবিচাৰে। আৰু সেইবাবে তাই এই গ্ৰুপটোত জইন হয়। তাই সেই হোটেলখনৰ গোটেইবোৰ কথা লিয়াক কয়। তাৰপিছতে দেখুওৱা হয় যে লনা গ্ৰুপে সেই মেইডজনীৰ লগত মিলিয়ে হোটেলখনৰ ভিতৰলৈ সোমাই পৰিছে। সিহঁতে প্ৰথমতে হোটেলৰ মালিক অলিভিয়াৰ ৰুমলৈ সোমাই পৰে। সিহঁতে অলিভিয়াক প্ৰথমতে বান্ধি লয় আৰু তাৰপিছতে অলিভিয়াৰ হাজবেণ্ডক সিহঁতে বন্দুক দিয়ে আৰু কয় যে আপুনি নিজৰ ৱাইফ অলিভিয়াক এই বন্দুকেৰে গুলিয়াই দিয়ক, নহ'লে আপোনাক আমি মাৰি পেলাম। তেতিয়া সঁচাকৈ অলিভিয়াৰ হাজবেণ্ডে অলিভিয়াক গুলিয়াই দিয়ে, কিন্তু সেই বন্দুকত গুলিয়াই নাছিলে। এয়া দেখি অলিভিয়াৰ বহুত খং উঠে আৰু তাই গম পায় যে তাইৰ হাজবেণ্ডে সঁচাকৈ তাইক মাৰি দিলে হয়, কিন্তু গুলি নাছিল বাবেহে তাই বাচি যায়। আচলতে লনাৰ গ্ৰুপে অহিংসা পথৰে চলিছিলে। সিহঁতে কোনো মানুহকে মাৰিব বিচৰা নাছিলে। আৰু আনফালে দেখুওৱা হয় যে ডেভিড জনৰ ৰুমলৈ সোমাই পৰে। ডেভিডে সকলোখিনি কথা জনৰ ৱাইফক কৈ দিয়ে যে তাৰ নাকৰ পৰা তেজ নোলায়, বৰঞ্চ সি অভিনয় কৰি আছে, আৰু সেই চিনটো তাতে কাট হৈ যায়। বহুদিন পিছত দেখুওৱা হয় যে এতিয়া ডেভিড আৰু ৰিচেল এজনে আনজনক বহুত কাষ চাপি আহিছে। সিহঁতৰ ফ্ৰেণ্ডশ্বিপটো আৰু অধিক বাঢ়িয়ে গৈছে। সিহঁতে এতিয়া এটাই আনটোক ভাল পাইছিলে আৰু সেইবাবে সিহঁতে সিদ্ধান্ত লৈছিল যে সিহঁতে ইয়াৰ পৰা পলাই বিয়া পাতিব, কিয়নো সিহঁতে লনা গ্ৰুপত থাকি এটাই আনটোক বিয়া পাতিব নোৱাৰে। এই গোটেইবোৰ কথাই সদায় ৰিচেলে নিজৰ ডায়েৰীত লিখিছিলে। কিন্তু সেই ডায়েৰীখন এদিনাখন লিয়াই বিচাৰি পায়। এইবোৰ পঢ়াৰ পিছত তাই গম পায় যে ৰিচেল আৰু ডেভিডে এটাই আনটোক ভাল পায়। যদিহে ইণ্টাৰেষ্টিং লাগিছে আৰু এতিয়াও চাই আছে, নিশ্চয় মোৰ এই এক্সপ্লেনেশ্যনৰ বাবে এটা লাইক কৰিব নাপাহৰিব। তেতিয়া লিয়াই ভাবি পেলাই যে সিহঁতক শাস্তি দিবই লাগিব, আৰু সেইবাবে লিয়াই ৰিচেলক কয় যে তোমাৰ এতিয়া অপাৰেশ্যন হ'ব আৰু সেইবাবে তুমি হস্পিটেললৈ আহিবা। দেখুওৱা হয় যে অপাৰেশ্যনটো ছাকচেছফুলি হৈ যায়, কিন্তু পিছতহে গম পোৱা যায় যে এতিয়া ৰিচেল ব্লাইণ্ড হৈ পৰিছে, অৰ্থাৎ অন্ধ হৈ পৰিছে, আৰু এইটো লিয়াই শাস্তি দিছিলে। আৰু যেতিয়া এই কথাটো ৰিচেলে গম পায় তেতিয়া তাইৰ বহুত খং উঠে আৰু তাই লিয়াক মাৰিব বিচাৰে, কিন্তু তাই ভুলতে সেই মেইডজনীকে মাৰি পেলায়। তাৰপিছতে দেখুওৱা হয় যে ৰিচেলে এই গোটেইবোৰ কথা ডেভিডক কৈ আছে। তেতিয়া ডেভিডে বহুত দুখ কৰে, কিয়নো এতিয়া সিহঁত বিয়া পাতিবই নোৱাৰিব, কিয়নো এতিয়া ৰিচেল অন্ধ হৈ পৰিছে আৰু ডেভিডে সকলোখিনি দেখা পায়, অৰ্থাৎ সিহঁতৰ মাজত এটা অমিল আহি পৰিছে। কিন্তু তথাপিও ডেভিডে কয় যে মই তোমাক সঁচাকৈ ভাল পাওঁ, আমি দুয়োটাই বিয়া পাতিম আৰু এই সমাজখনতে থাকিম। দেখুওৱা হয় যে ডেভিডে কিবাকে লিয়াক বেহুচ কৰি মাৰি পেলাইছে আৰু তাৰপিছতে সি লিয়াক কবৰ দি দিছে। তাৰপিছতে দেখুওৱা হয় যে ডেভিড আৰু ৰিচেল এখন ৰেষ্টুৰেণ্টলৈ গৈছে, কিন্তু ৰিচেলে একো দেখা নাপায়
আৰু ডেভিডেও এতিয়া অন্ধ হ'বই লাগিব যদিহে সি বিয়া পাতিব বিচাৰে আৰু সেইবাবে সি হাতত এটা নাইফ লয় আৰু সেইটো লৈ সি বাথৰুমলৈ যায় তাৰপিছতে সি নাইফটো সি চকুত সোমাবলৈ চেষ্টা কৰে কিন্তু সি বহুত চেষ্টা কৰাৰ পিছতো সি এনেকুৱা কৰিব নোৱাৰে তাৰ ইমানখিনি সাহস নহয় আৰু এনেকৈ এই মুভিখন শেষ হয় কিন্তু শেষত এটা দৃশ্য দেখুওৱা হয় আৰু সেই দৃশ্যটো আছিল সাগৰৰ এয়া দেখি গম পোৱা যায় যে হয়তো ডেভিডে অন্ধ হ'বই নোৱাৰিলে আৰু সি আগতেই কৈছিলে যে সি লবষ্টাৰ হৈ সাগৰত সাঁতুৰিব আৰু হয়তো সি অন্ধ হ'ব নোৱাৰিলে আৰু বিয়াও পাতিব নোৱাৰিলে আৰু শেষত গৈ সি জন্তু হ'বলগীয়া হ'ল আৰু সি হৈ পৰিছিল লবষ্টাৰ আৰু লবষ্টাৰ হোৱাৰ পিছত তাক সাগৰত এৰি দিয়া হৈছিল আৰু সেইবাবে এই দৃশ্যটো ফিল্মৰ অন্তত দেখুওৱা হৈছে বাৰু আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰিব আৰু লগতে কেনেকুৱা লাগিল নিশ্চয় এবাৰ জনাব আজি ইমানখিনিয়ে টাটা